ডিব্ৰুগড়ত কৃতি শিক্ষাৰ্থীক অভিনন্দন অনুষ্ঠান সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে শ্ৰী শ্ৰী আউনিআটি শাখা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠান আয়োজন কৰা হৈছে অনুষ্ঠানত অংশগ্ৰহণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিষয়ববী আৰু কৰ্মকৰ্তাসকল আজি মঞ্চত উপবিষ্ট ডিব্ৰুগড় বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসমৰ এগৰাকী জ্যেষ্ঠ নেতা শ্ৰদ্ধেয় প্ৰশান্ত ফুকন ডাঙৰীয়া, সোণোৱাল কছাৰী সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, মঞ্চত উপস্থিত থকা অসম পেট্ৰকেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা ডাঙৰীয়া, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, দীপৰঞ্জন মাৰ্কাৰী ডাঙৰীয়া, অসীম হাজৰিকা ডাঙৰীয়া, নীলকান্ত শইকীয়া ডাঙৰীয়া, ৰশ্মিৰেখা সোণোৱাল ডাঙৰীয়ানী, পলাশজ্যোতি শৰ্মা ডাঙৰীয়া আৰু মঞ্চত বহু উপস্থিত আছে। মই সকলোকে বিশেষভাৱে শ্ৰদ্ধা জনাইছোঁ আৰু আজি অনুষ্ঠানত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকল, তেখেতসকলৰ মাতৃ পিতৃসকল আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীসকল সকলোকে মই বিশেষভাৱে অভিনন্দন জনাইছোঁ। এই অনুষ্ঠানটো আপোনালোকৰ আৰু এই অনুষ্ঠানৰ যোগেদি আপোনালোকে সংকল্পবদ্ধ হ'ব লাগিব যে ভৱিষ্যত মই কিবা এটা নিশ্চিতভাৱে কৰিম, যিটো কামৰ যোগেদি মোৰ মাতৃ পিতৃ আনন্দিত হ'ব, সমাজ উপকৃত হ'ব, ৰাজ্য উপকৃত হ'ব, দেশ উপকৃত হ'ব। গতিকে প্ৰতিগৰাকী মেধা ছাত্ৰ ছাত্ৰীয়ে যদি এই সংকল্প গ্ৰহণ কৰে, আজি এই সভাত উপস্থিত থকা, কাৰণ আপোনালোকৰ পৰীক্ষাত যিখিনি সফলতা অৰ্জন কৰিলে, এই সফলতা প্ৰাপ্তিৰ বাবেহে আজি আপোনালোকক এই অভিনন্দন জনাবৰ নিমিত্তে এই অনুষ্ঠান আয়োজন কৰা হৈছে। আমি ছাত্ৰ ছাত্ৰী হিচাপে কথাবিলাক সাধাৰণভাৱে বিশ্লেষণ কৰিলে আমি আমাৰ ভৱিষ্যত জীৱন গঢ়াৰ বাবে সঠিক পথৰ সন্ধান পাম। মূল কথা, ময়ো নিজেও একালত ছাত্ৰ আছিলোঁ আৰু তেতিয়া সঘনাই মাতৃ পিতৃসকলেও কয়, আই পিতাইসকলেও কয়, জ্যেষ্ঠসকলেও কয়, শিক্ষক শিক্ষয়িত্ৰীসকলেও কয়, নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা আৰু কঠোৰ পৰিশ্ৰম, ইয়াৰ যোগেদি চৰিত্ৰ গঠন। গতিকে এই চাৰিটা শব্দক আমি কৰ্মৰ যোগেদি মূল্যাংকন কৰিব লাগিব আৰু আমি ছাত্ৰ ছাত্ৰী হিচাপে আমি সময়ক সঠিকভাৱে সদ্ব্যৱহাৰ কৰিব লাগিব। মে সময় হো, গীতাত কৈছে, ভগৱানে কৈছে যে মই সময়, অৰ্থাৎ যি ব্যক্তিয়ে সময়ক সদ্ব্যৱহাৰ কৰে, সময়ক সন্মান কৰে, সময়মতে কাম কৰে, সেই ব্যক্তি জীৱনৰ বাটত কেতিয়াও বিফল হ'বই নোৱাৰে। দিনটোত 24 ঘণ্টা থাকে, 24 ঘণ্টাৰ ভিতৰত মই কিমান সময় অধ্যয়নত দিম, কিমান সময় মই নিজৰ শৰীৰ চৰ্চা কৰিম, কিমান সময় মই আমাৰ জ্যেষ্ঠসকলৰ লগত বিভিন্ন বিষয়বস্তুৰ ক্ষেত্ৰত জ্ঞান অৰ্জন কৰিবৰ বাবে আলোচনাত মিলিত হ'ম, কিমান সময় মই অধ্যয়নত দিম, এই সকলোবিলাক, কিমান সময় মই শুম, এই কাৰ্যসূচীখন যদি আপুনি
সঠিকভাৱে প্ৰস্তুত কৰিব পাৰে তেতিয়াহ'লে আপুনি দেখিব আপোনাৰ সকলো কাম সঠিকভাৱে হ'বলৈ আৰম্ভ কৰিছে গতিকে সময়ৰ লগত যদি আপুনি খোজ দিব নোৱাৰে তেতিয়াহ'লে আপুনি ভবাৰ দৰে নিজৰ জীৱনটোক জিলিকাই তুলিব নোৱাৰে ভবাৰ দৰে আপুনি নিজৰ জীৱনৰ লক্ষ্য স্থানত উপনীত হ'ব নোৱাৰে কাৰণ আপুনি সৎব্যৱহাৰ নকৰিলে সময়ত গতিকে মই ভাবোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেখেতসকলক নিশ্চিতভাৱে শ্ৰেণীকোঠাত সকলো সময়তে এই কথাবিলাক মনত পেলাই থাকে কিন্তু আমি ইয়াক নিষ্ঠাৰে পালন কৰিবলৈ প্ৰস্তুত নহওঁ আৰু আজিকালিতো যিটো ডিজিটেল যুগত আমি যিটো ডিভাইচৰ সৈতে বন্ধুত্ব স্থাপন কৰোঁ মোবাইল অন্যান্য যিবিলাক টেকনলজিকেল ডিভাইচ আছে এই যন্ত্ৰবিলাকৰ লগত আমি ইমান নিবিড় সম্পৰ্ক গঢ় দিওঁ আমাৰ মানৱ সম্বন্ধ ক'ৰবাত ৰৈ যায় মাতৃ পিতৃৰ সৈতে আত্মীয় কুটুমৰ সৈতে শুভাকাংক্ষীৰ সৈতে আমাৰ মত বিনিময় কৰাৰ আমাৰ হাতত সময় নাথাকে আমি সকলো সময়তে সেই যন্ত্ৰটোক লৈ ব্যস্ত থাকোঁ গতিকে মই ভাবোঁ যে আমি প্ৰশান্ত ফুকন ডাঙৰীয়াই কৈছে যে সমাজ ব্যৱস্থা মানুহ সামাজিক প্ৰাণী সমাজ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ Man is a social animal. Without society, we cannot survive. Impossible. We need friends. We have our parents. We have our relatives, brothers, sisters. We have our society around. গতিকে সেইখন সমাজৰ লগত আমি সজীৱ হৈ থাকিব লাগিব সক্ৰিয় হৈ থাকিব লাগিব সতেজ হৈ থাকিব লাগিব সুন্দৰ হৈ থাকিব লাগিব আৰু সেই সমাজৰ যিটো পৰম্পৰাগত মূল্যবোধ তাক আমি সদায় শ্ৰদ্ধা সহকাৰে আঁকোৱালি ল'ব লাগিব গতিকে মই ভাবোঁ যে এই ইতিবাচক দৃষ্টিভংগীবিলাক চিন্তাধাৰাবিলাক আমি সকলো সময়তে জীৱনৰ বাটত লগত ৰাখিব লাগিব তেতিয়া মানুহক সদায় আমি সুন্দৰ দেখিম সমাজ সদায় সুন্দৰভাৱে গঠন কৰাৰ প্ৰক্ৰিয়াত আত্মনিয়োগ কৰিব পাৰিম মন পৰিষ্কাৰ চিন্তা পৰিষ্কাৰ কাম পৰিষ্কাৰ জীৱন পৰিষ্কাৰ স্বচ্ছতা হি সেৱা পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ পৰায়ণতা য'তেই পৰিষ্কাৰ ততেই সংস্কাৰ এইবিলাক মই কোৱা কথা নহয় গুৰুসকলে আমাৰ উপৰি পুৰুষসকলে হয়নে সুন্দৰভাৱে মানৱ সমাজক এই নীতি শিক্ষাবিলাক প্ৰদান কৰি গৈছে জীৱনৰ বাটত এইবিলাক কথা সম্পূৰ্ণৰূপে বৈজ্ঞানিক দৃষ্টিভংগীৰে এই কথাবিলাক আমি গ্ৰহণ কৰিব লাগিব কাৰণ পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ পৰায়ণতা এইকাৰণে কোৱা হয় যদি আমাৰ এই গৃহটো য'ত আমি আজি সভাখন অনুষ্ঠিত কৰিছোঁ চৌদিশে অপৰিষ্কাৰ হৈ থাকে আমি বহা স্থানৰটো জাবৰ জোঁথৰ পৰি থাকে আমাৰ মনবিলাক মলিনতাই গ্ৰাস কৰিব প্ৰদূষিত হ'ব অস্বস্তিত থাকিব লাগিব আৰু আপোনালোকে এনেধৰণে শৃংখলাবদ্ধ সমাজ এই কোঠাটোৰ ভিতৰত গঢ় দিব নোৱাৰিব সেইকাৰণে কৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ পৰায়ণতা ক্লিনলিনেছ ইজ নেক্সট টু গডলিনেছ য'তেই পৰিষ্কাৰ তাতেই ভগৱান অৱস্থান কৰে পৰিষ্কাৰ মনত পৰিষ্কাৰ কামত পৰিষ্কাৰ চিন্তাত য'ত অপৰিষ্কাৰ প্ৰদূষিত কলুষিত তাত কেতিয়াও ভগৱান অৱস্থান কৰিব নোৱাৰে গতিকে সেইকাৰণে প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত সদায় পজিটিভ মাইণ্ডছেট ডেভেলপ কৰিব লাগে পজিটিভ মাইণ্ডছেট মানে ইতিবাচক চিন্তাধাৰা ঋণাত্মক নহয় ধনাত্মক দৃষ্টিভংগীৰে আমি সদায় কথাবিলাক চিন্তা কৰিব লাগিব তেতিয়াহ'লে আপোনাৰ জীৱনৰ বাটত যিকোনো প্ৰত্যাহ্বান যি ৰূপতে নাহক কিয় যিমান সমস্যা নাহক কিয় যিমান সংকট নাহক কিয় আপোনাৰ মনৰ সেই স্থিৰতাই সৰলতাই সহিষ্ণুতাৰে সেই প্ৰত্যাহ্বানৰ বলিষ্ঠ প্ৰত্যুত্তৰ দিবৰ বাবে আপোনাক শক্তি যোগান কৰিব শক্তি প্ৰদান কৰিব আৰু যুগে যুগে এইবিলাক কাম হৈ আহিছে গতিকে সেইকাৰণে একাগ্ৰতাটো আয়ত্ত কৰিব লগা হ'লে শৃংখলাবদ্ধতাটো আয়ত্ত কৰিব লগা হ'লে নিশ্চিতভাৱে পৰিষ্কাৰ মনেৰে
আমি কাম কাজত আত্মনিয়োগ কৰিব লাগিব অধ্যয়ন আমি অধ্যয়ন কৰোঁ কোনোবাই 10 ঘণ্টা কোনোবাই 12 ঘণ্টা সেই অধ্যয়নটো এটা সাধনা তপস্যা কাক কয় তাহানি ঋষিমুনিবিলাকে তেতিয়াতো যাতায়াত ব্যৱস্থা নাছিল ৰাস্তা পদূলি নাছিল এয়াৰপৰ্ট নাছিল ৰেলৱে ষ্টেচন নাছিল কোনো ধৰণৰ যান্ত্ৰিক ব্যৱস্থা নাছিল দূৰভাষা টেলিফোনৰ ব্যৱস্থাও নাছিল সেই সময়ত ঋষিমুনিবিলাকে প্ৰকৃতিৰ বুকুতেই তেখেতসকলে তপস্যাত মগ্ন হৈছিল তপস্যা মানে অধ্যয়ন এই পৃথিৱীখনত থকা সম্পদ সম্ভাৱনা শক্তিক আৱিষ্কাৰ কৰা আৰু সেই হাজাৰ হাজাৰ বছৰ কাল বিভিন্ন কালত বিভিন্ন ঋষিমুনিবিলাকে তপস্যাৰ অন্তত যি সত্য আৱিষ্কাৰ কৰিলে সেইটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত আজি মহাকাব্যবিলাকত আজি আমি সেই মানৱ জীৱনৰ সেই ৰূপটো দেখা পাইছোঁ আৰু যি ৰূপক দেখি আমি সকলোৱে বাস্তৱায়িত আমাৰ জীৱন ধাৰা আগুৱাই নিয়াৰ বাবে আমি প্ৰয়াস কৰিছোঁ বিভিন্ন শতিকাত একবিংশ শতিকাতো সেই মানসিকতাৰ আমি পদাৰ্পণ কৰিছোঁ ইতিহাস কেতিয়াও আমি বিলীন হ'বলৈ দিয়া নাই অতীতক কেতিয়াও আমি বিলীন হ'বলৈ দিয়া নাই অতীতক স্মৰণ কৰিছোঁ অতীতৰ বুকুত থকা বুকুত ঘটনা যিবিলাক বিভিন্ন ধৰণৰ উল্লেখযোগ্য ঘটনা সেইবিলাক আমি স্মৰণ কৰি তাত থকা শক্তিবিলাক আমি বৰ্তমান চামকৈ আয়ত্ত কৰি ভৱিষ্যত জীৱনৰ পৰিকল্পনা কৰিছোঁ দিছ ইজ লাইফ পাষ্ট প্ৰেজেণ্ট ফিউচাৰ হয়নে আজি অতীতক আমি স্মৰণ কৰিছোঁ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই দুগৰাকী মহান ব্যক্তিক আজি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি এই সুন্দৰ অনুষ্ঠানটো আৰম্ভ কৰিছে আমাৰ প্ৰথমগৰাকী সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি ঢেকীয়াল ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক বৰুৱা ডাঙৰীয়া দুগৰাকী মহান ব্যক্তিক গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি এই সুন্দৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক লৈ অনুষ্ঠানটো তেখেতসকলে আৰম্ভ কৰিছে গতিকে অতীতক আমি স্মৰণ কৰিছোঁ অতীতৰ সেই মহৎ কাৰ্যই আজি সোণোৱাল কছাৰী ছাত্ৰ সন্থাক আজি 2024 চনত এই পৰ্যায়লৈকে অনাৰ ক্ষেত্ৰত কেনেধৰণে অনুপ্ৰেৰণা কেনেধৰণৰ শক্তি প্ৰদান কৰিছে এই কথা মূল্যাংকন কৰিব লাগিব প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ জনগোষ্ঠীৰ ইতিহাস অধ্যয়ন কৰিব লাগিব ৰীতি নীতি ভাষা সাহিত্য কৃষ্টি সংস্কৃতি ইয়াৰ পৰম্পৰাৰ মূল্যবোধ সামাজিক চিন্তাধাৰা আৰু লোকবিশ্বাস সোণোৱাল সম্প্ৰদায়ে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী কথাবিলাক অধ্যয়ন কৰিবই লাগিব ইউ উইল হেভ টু ডিছকভাৰ ইয়ৰ কমিউনিটি ফাৰ্ষ্ট দেন ইউ ডিছকভাৰ আছাম দেন ইউ ডিছকভাৰ ইণ্ডিয়া দেন ইউ ডিছকভাৰ দ্য ৱৰ্ল্ড নহয়নে এতিয়া হাততালি দুইজনে বাঢ়িছে তাকো ইয়াত থকা যদি 300 বা 500 আছে তাৰ ভিতৰত 50 গৰাকী বাজিছে ইমান এলেহুৱা হ'লে নহ'ব এইটো মানে এজন মানে সাধকে মোক কৈছে এই যেতিয়া আমি হাততালি মাৰোঁতে when you clap your hand it makes you more active more energetic সেইকাৰণে গুৰুসকলে হৰিনাম লওঁতে এই পদ্ধতিটো কিয় আৰম্ভ কৰিলে তেতিয়া শৰীৰটোক সক্ৰিয় কৰি ৰাখে নহ'লে ভাগৰুৱা হৈ যাব সেইকাৰণে এইটো এটা যোগ অভ্যাস ইটছ এ কাইণ্ড অফ য়োগা যোগ ফৰ নিৰোগ যি মানুহে দৈনিক যোগ অভ্যাস কৰে সেই মানুহ সদায় নিৰোগী হৈ থাকে এইটো বিজ্ঞানসন্মত কথা এই সৰ্বানন্দ সোণোৱালৰ নিজৰ উক্তি নহয় যোগ তাক এতিয়া ইংৰাজীত য়োগা বুলি কয় ইয়াৰ অৰ্থ হ'ল য়োগা ইজ এ চায়েন্স অফ বডি চায়েন্স অফ মাইণ্ড চায়েন্স অফ সোল হয়নে ছাত্ৰ ছাত্ৰীসকল য়োগা অৰ্থটো কি ইট ইজ এ চায়েন্স অফ বডি চায়েন্স অফ মাইণ্ড চায়েন্স অফ সোল when these three important components body mind and soul get integrated a mahakti mahamilan jetya hoy hey goraki byakti সকলোৰ দিশতে শক্তিশালী হয় তেওঁৰ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।